আচলতে সুদীৰ্ঘ 30 বছৰীয়া ছাত্ৰ অৱস্থাৰ পৰাই সমাজ জীৱনৰ সৈতে জড়িত লিডুৰ যিখন বৰ্ণিল সমাজ বিভিন্ন ভাষা ভাষী ধৰ্মাৱলম্বী তাতে জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ যিখন লিডু ভাৰতবৰ্ষৰ ক্ষুদ্ৰ টাঙন বুলি ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে লিডুলৰ সৈতে কৈ গৈছিল সেই লিডুৰ সমাজ জীৱনৰ সৈতে কাম কৰি আছোঁ সকলো জাতি জনগোষ্ঠীক সমন্বয়ৰ পথেৰে কেনেকৈ লৈ যাব পাৰোঁ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো কিদৰে ত্বৰান্বিত কৰি যাব পাৰোঁ লিডুখন সৰ্বাংগীন উন্নয়নে কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ এই চিন্তা চৰ্চাৰ সদায় কাম কৰি আহিছোঁ আৰু জ্যেষ্ঠসকলে এটা গধুৰ দায়িত্ব কাণত তুলি দিছে আচলতে জ্যেষ্ঠসকল জগত চাংমাই ৰঞ্জিত দত্ত যিসকলে লিডুৰ আচলতে পূৰ্বতৰা সেইসকলে এটা গধুৰ দায়িত্ব পৰিছে নিশ্চিতভাৱে এটা গধুৰ দায়িত্ব পৰিছে ভৱিষ্যত লিডুখনক আৰু অধিক কেনেকৈ আগুৱাই লৈ যাওঁ নিশ্চিতভাৱে এই দায়িত্ব আছে গতিকে এই চিন্তা চৰ্চা কৰিম যে লিডুখনক কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ লিডুৰ সকলো ভাষা ভাষী ধৰ্মাৱলম্বীৰ মাজত কেনেকৈ আমি সম্প্ৰীতিৰে ৰক্ষা কৰিব পাৰোঁ যিটো লিডুৱে আচলতে সমন্বয় আদৰ্শ দেখাইছে জুবিন গাৰ্গৰ যিটো সমন্বয়ৰ কথা হয় সম্প্ৰীতিৰ কথা যিটো জুবিন গাৰ্গে আমাক আদৰ্শ দেখুৱাইছিল সাম্প্ৰদায়িকতাৰ উদ্ধত অসম ধৰ্মীয় সংকীৰ্ণতাৰ উদ্ধত অসম এই অসমখনক আমি লিডুৰ জৰিয়তে আমি সদায় প্ৰতিফলিত কৰিব চেষ্টা কৰি আহিছোঁ সেইকাৰণে লিডুত আপুনি যদি চাই লিডুত আপুনি লিডুত আমি একেলগে আমি মিলি দুৰ্গা পূজা পাতোঁ একেলগে আমি বিহু পাতোঁ একেলগে ভাওনা কৰোঁ এই যিটো সমন্বয়ৰ বাৰ্তা এই সমন্বয়ৰ বাৰ্তাই নিশ্চিতভাৱে আমি আগুৱাই লৈ যাম আৰু এইবাবে আমি এই কাম কৰি আহিছোঁ দীৰ্ঘ বছৰে আৰু গৌৰৱবোধ কৰোঁ লিডুত আমি যেতিয়া অনুষ্ঠানবোৰ পাতোঁ সকলোৱে আমি একত্ৰিত সন্মিলিতভাৱে পাতোঁ গতিকে স্বাভাৱিকভাৱে এই লিডু গৌৰৱ বঁটাই মোক উৎসাহিত কৰিছে আৰু ভৱিষ্যত সময়ত লিডু সমাজ জীৱনৰ কাৰণে অসমীয়া সমাজ জীৱনৰ কাৰণে বৃহত্তৰ মাৰ্কিত সমাজ জীৱনৰ কাৰণে কাম কৰি যাবলৈ অনুপ্ৰাণিত হ'ম